ডিপাৰ্টমেণ্টৰ এপাৰ্টৰ পৰা যি হৈছিল হা আমি এতিয়া স্পটো আছোঁ আৰু এই যে যিটো আমাৰ মানে বনাইছিলে এপাৰ্টৰ পৰা এইটো একবাৰ এটা কৰকচোন আপুনি এই ছাইটটো ভিজিট কৰি মানে পুৰা প্ৰপাৰ্টিটো এনেই একদম মানে আৰু এই পুৰা পানীও নাই একো নাই এনেই পেলাই ৰাখিছে ডিপাৰ্টমেণ্টেল ফাৰ্ম ডিপাৰ্টমেণ্টৰ মানুহো নাই ফিচাৰী ডিপাৰ্টমেণ্টৰ কোনো মানুহো নাই ইয়াত কোন আছে ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ এতিয়া একদম ডাইৰেক্ট একজন এপইণ্টমেণ্ট দিয়ক পষ্টিং দিয়ক ইয়াত আৰু এইটো ডেভেলপ কৰাৰ কাৰণে কি পলিচি হাতত লোৱা হ'ব এইটো হাতত লওক ইমান ঠিক আছে আৰু ইমান হাৰ্ট অফ দ্য টাউনৰ ভিতৰত ইমান ধুনীয়া এটা তাতে খুব ভালকে বনাব লাগিব ঠিক আছে এইটো অলপ ঠিক আছে এইটো এই যে নিয়মটো পুৰা এষ্টাব্লিছ কৰি মানে কিবা এটা মানে পাঁচটেই যে মাছৰ এটা ব্যৱস্থা কৰিব লাগিব আজি আমি গোলাঘাট ডিষ্ট্ৰিক্টত যোৱা 3 দিন ধৰি আছোঁ আৰু আমি বহুত কেইটা প্ৰকল্প চাইছোঁ আজি অন দ্য ৱে আপোনালোকে সকলোৱে জানে যে আমাৰ আজি সৰ্বভাৰতীয় গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহজী আজি আমাৰ দেৰগাঁও পুলিচ ট্ৰেইনিং একাডেমি আমাৰ লাচিত বৰফুকন পুলিচ ট্ৰেইনিং একাডেমিটো উদ্বোধন হ'ল নিউ বিল্ডিং তাৰ পৰা আমি অন দ্য ৱে যেতিয়া ওলাইছোঁ আমি ভাবিলোঁ যে আজি আমি ভেটেনাৰী ছায়েন্স কলেজ বোকাখাট এইটো চাই যাম আৰু দেখিছোঁ ইয়াত আমাৰ খুব ভালকেই পৰিচালনা হৈ আছে আৰু কেইটামান ছাপোৰ্টো লাগিব আৰু বিশেষকৈ ভাল লাগিছে ইয়াৰ যে আমাৰ ফেকাল্টিবোৰ বহুত এক্টিভ আৰু এক্টিভলি তেওঁলোকে এই স্কুল ভেটেনাৰী ছায়েন্স স্কুলটো ৰান কৰি আছে আৰু যিটো ছাপোৰ্ট লাগে আমি এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কথা পাতি আৰু যাতে ভালকৈ ৰান কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা হাতত লোৱা হ'ব আৰু এই যে ডিপাৰ্টমেণ্ট পশুপালন দপ্তৰ আৰু পশু চিকিৎসা এই দপ্তৰ মানে খুব গুৰুত্বপূৰ্ণ আমি ভাবোঁ যে গুৰুত্বপূৰ্ণ এটা দপ্তৰ আৰু আপোনালোকে জানে যে খুব বেছি দিন হোৱা নাই মই এই দপ্তৰৰ দায়িত্ব লৈছোঁ 2 মাহ হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে আমাক যি দায়িত্ব দিছে গুৰু দায়িত্ব আৰু গোটেই অসমৰ ৰাইজৰ সেৱাৰ কাৰণে যি সুযোগ পাইছোঁ আমি এইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ যি দপ্তৰ এনিমেল হাজবেণ্ডাৰী দপ্তৰ যে জীৱ সেৱা কৰাৰ কাৰণ স্বামী বিবেকানন্দই কৈছিলে যে জীৱে প্ৰেম কৰে যেইজন সেইজন সেবিছে ঈশ্বৰ জীৱ সেৱা কৰিলে ঈশ্বৰ সেৱা হ'ব আৰু ঈশ্বৰৰ আশীৰ্বাদ থাকিব তো এই উদ্দেশ্যে আমাৰ গোটেই অসমৰ চাৰিওফালে যাতে আমরা ভালকৈ ডিপাৰ্টমেণ্টটো আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে কেইটামান পৰিকল্পনা হাতত লোৱা হৈছে আৰু এই পশু চিকিৎসা দপ্তৰটো আৰু যাতে ভালকৈ ৰান কৰিব পাৰে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 16 ফেব্ৰুৱাৰী আৰু 69 ডক্টৰ নতুনকৈ এপইণ্টমেণ্ট দিয়া হ'ল আৰু ভেৰি ৰিচেণ্টলি VFA আৰু এপইণ্টমেণ্ট দিয়া হ'ব 445 তাৰপিছত আমি ভাবোঁ যে এই ডিপাৰ্টমেণ্টে আৰু কাম খুব ভালকৈ ৰান কৰিব পাৰিব আৰু যেনেকুৱা আমি প্ৰয়াস চলাই যাম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যাতে এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্টে এটা ভালকৈ কাম কৰি যাব পাৰে খুব ভাল লাগিছে আমাৰ ডক্টৰ পাথৰ যি ব্যৱস্থা হাতত লৈছে আৰু NRLৰ CSR ফাণ্ডৰ পৰা
দুটা প্ৰজেক্ট বনাইছে এতিয়া আমি পিপিটিটো চালোঁ খুব ভাল যে ৰেবিজ ফ্ৰী গোলাঘাট ডিষ্ট্ৰিক্ট বা প্ৰত্যেকটা ডিষ্ট্ৰিক্টেই যাতে এই উদ্যোগটো হাতত লয় যাতে ৰেবিজ ফ্ৰী কৰাৰ যি প্ৰয়াস আৰু NRLৰ ডিৰেক্টৰে এইটো সহযোগিতা আগবঢ়াইছে লগতে আমাৰ ডাক ফাৰ্মিং কাৰণ আপোনালোকে জানে যে গোটেই অসমত আমাৰ যিটো এগৰ যিটো চাহিদা আৰু আমাৰ যে থলুৱা যিটো প্ৰডাকশ্যন তাতে গাল্ফ অফ ডিফাৰেঞ্চ আছে আমি এইটোৰ ওপৰত বহুত অধ্যয়ন কৰি আছোঁ আৰু প্ৰয়াস চলাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুত প্ৰয়াস চলাই আছে যাতে অসমে এক্সপৰ্টিং ষ্টেট হ'ব পাৰে যাতে ইম্পৰ্টিং নহয় আমি যাতে নিজে ইয়াত উৎপাদন কৰি আমি গোটেই নৰ্থ ইষ্ট বা অন্যান্য ৰাজ্যত আমি এক্সপৰ্ট কৰিব পাৰোঁ not only in ag sector we are thinking also in meat or all sectors যাতে আমি এক্সপৰ্টিং ষ্টেট হ'ব পাৰোঁ তাৰ কাৰণে এই প্ৰয়াস মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি আগ্ৰহ কৰিছে এই উদ্দেশ্যে সকলোৱে আমাৰ কাম চলাই আছোঁ যাতে আমি এইটো খুব এক্টিভলি আমরা এইটো ওভাৰকাম কৰিব পাৰোঁ আৰু আজি আপোনালোকৰ জৰিয়তে এটা মেছেজ দিব বিচাৰিছোঁ যেহেতু আমি ইটোৰ লগত আমি ফিচাৰী ডিপাৰ্টমেণ্টৰো দায়িত্বত আছোঁ চাওক আমি অন্ধ্ৰ বা কানপুৰৰ পৰা মাছ ইম্পৰ্ট হৈ থাকে এতিয়া আমি অসমৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ এটা ভাল ব্যৱস্থাত আছে তাৰ উপৰন্তু আমাৰ অন্ধ্ৰ বা কানপুৰৰ পৰা মাছ ইম্পৰ্ট হয় এইটো আমি যাতে ইম্পৰ্টটো বন্ধ কৰি আমি এক্সপৰ্ট কৰিব পাৰোঁ তাৰ কাৰণে আমি যি প্ৰয়াস হাতত ল'ব লাগে এইটো হ'ল যিটো প্ৰজনন পিৰিয়ড বা যিটো মানে ব্ৰিডিং পিৰিয়ড এই পিৰিয়ডটো হ'ল 1 এপ্ৰিল টু 15 জুলাই আৰু এই টেনিয়ৰটো যদি আমি ফিচিংটো বন্ধ থাকে এইটো আপোনালোকৰ জৰিয়তে এইটো সম্ভৱ হ'ব আপোনালোকে অলপ সহায় সহযোগ কৰিব লাগিব আৰু আমি এইটোৰ কাৰণে সকলো ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ লগত কথা পাতি আছোঁ বা CDC যাতে তেওঁলোকে এটা টাস্ক ফ'ৰ্চ গঠন কৰে আৰু আমাৰ আপোনালোকৰ জৰিয়তে যাতে মেছেজটো গোটেই একদম ৰুট লেভেল অব্দি যায় যাতে এই টেনিয়ৰ আমি যদি ফিচিং নকৰোঁ তেতিয়াহ'লে আগন্তুক 3 বছৰ পিছত আমি নিজে সেলফ সাফিচিয়েন্ট হ'ব পাৰিম আৰু আমি গোটেই নৰ্থ ইষ্ট বা ইণ্ডিয়াৰ ভেৰাইটিজ বেলেগ ষ্টেটো আমি এক্সপৰ্ট কৰিব পাৰিম এই পিৰিয়ডটো জাষ্ট 1 এপ্ৰিল টু 15 জুলাই এই টাইমটো অলপ সকলে সহায় সহযোগ কৰিব লাগে আৰু যাতে এই টাইমে ফিচিং নহয় এইটো আমি সকলোৰ কাছে আগ্ৰহ কৰিছোঁ আৰু আপোনালোকে সহায় সহযোগ কৰিব আৰু এইটো অলপ যদি ভালকৈ মিডিয়া মানে কৰে তেতিয়াহ'লে মানুহেও এইটোত আগবাঢ়ি আহিব লাগিব আৰু যদি কোনোবা মানে কৰে এইটোৰ ওপৰত একশ্যন লোৱা হ'ব